Hello everyone, welcome to my another mini vlog. Vlogson, আজি আমি শিৱৰাত্ৰিৰ দিনা ঘূৰি যাওঁ। সেইদিনা তেজপুৰৰ ফায়াৰ ব্ৰিগেড অফিচাৰ ফ্ৰণ্টতে এইটো এটা নামঘৰ আছে। মই, দেউতা, পেহী আৰু পেহীৰ ল'ৰা জানো আমি চাৰিওটাই তালৈ গৈছিলোঁ। নামঘৰটোৰ পৰিৱেশ বৰ ধুনীয়া জানেনে। এয়া পেহাক মানে আচলতে তাতে পুৰোহিত হিচাপে মাতিছিলে। নামঘৰটোত থাপনা আছিল, লগতে এটা চাইডে শিৱলিংগ আৰু এইফালে গণেশজী আৰু হনুমানজীৰো মূৰ্তি আছিলে। বহুত দিনৰ মূৰত মই ধূপ আৰু চাকি লগালোঁ, সেইকাৰণে মনটো যে বহুত ভাল লাগিল জানে। পেহীয়ে ক'লে সেইকাৰণে বোলা যাবা, মনটো ভাল লাগিব। তাৰপিছত আমি সেৱা চেৱা কৰি আহি পেলাই অলপ সময় বহিলোঁ। বহাৰ পিছত আমাক তাতে চাহ খাবলৈ দিলে। যিহেতু পূজা আৰম্ভ হৈছিলেহে, সেইকাৰণে ভোগ ভাঙিবৰ সময় আছে আৰু আমি বেছি সময় নবহিলোঁ, কাৰণ ভাইটিৰো পৰীক্ষা আছে, পেহী ল'ৰাটোৰ। তাৰপিছত ইয়াৰ ফায়াৰ ব্ৰিগেড অফিচতে এনেকৈ অকণমান আছিল, তাতেও সেৱা কৰিলোঁ। কৰি আৰু আমি গুচি আহিলোঁ সোনকালে। অলপ বজাৰ কৰিব আছিল, বজাৰ কৰি ঘৰলৈ গুচি আহিলোঁ।